2003 চনৰ 10 ফেব্ৰুৱাৰীত সম্পন্ন হৈছিল ঐতিহাসিক BTC চুক্তি। সেই উপলক্ষে প্ৰতি বছৰে BPF দলে 10 ফেব্ৰুৱাৰী দিনটো বড়োলেণ্ড চুক্তি দিৱস বা BTC চুক্তি দিৱস হিচাপে উদযাপিত কৰি আহিছে। এই বৰ্ষৰ BPF চৰকাৰৰ উদ্যোগত কোকৰাঝাৰত 24সংখ্যক বড়োলেণ্ড চুক্তি দিৱস উদযাপন কৰা হয়। সেই অনুসৰি পুৱা 8:30 BTC সচিবালয় প্ৰাংগণত বডোফা উপেন্দ্ৰনাথ বৰ্মাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণেৰে 24সংখ্যক বড়োলেণ্ড চুক্তি দিৱস কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে BTC প্ৰধান তথা BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। ইয়াৰ পিছতে দেৱৰগাঁওস্থিত বড়োলেণ্ড শ্বহীদ সমাধি ক্ষেত্ৰতে অৱস্থিত শ্বহীদৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হাগ্ৰামা মহিলাৰীয়ে। আজি আমাৰ 24th বড়োলেণ্ড ডে চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছো আমি আজি। তো প্ৰথমতে এই চেলিব্ৰেশ্যনৰ আমি আমাৰ যাৰ আদৰ্শ যাৰ নীতি দ্বাৰা দি আমি আজি এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলটো পাবলৈ সক্ষম হৈছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম, তাকে আমি প্ৰথমে শ্ৰদ্ধাঞ্জলি জনাইছো। আৰু আমাৰ সকলোৰে দায়িত্ব BTC বাসী ৰাইজ হিচাপে বা BTC বাসী অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কাৰণে। তো আমি সেই হিচাপত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি প্ৰথমে সকলো একেলগে আমি শ্ৰদ্ধাঞ্জলি জনাইছো, যিহেতু আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো আদৰ্শ নীতি ইয়াৰ দ্বাৰা দি আমি এই BTCটো পাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ সকলো জাতি জনগোষ্ঠীৰ কণ্ট্ৰিবিউশ্যন আছে আৰু সকলো জাতি জনগোষ্ঠীয়ে আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাইছো। ইয়াৰ পিছত আমি বড়োলেণ্ড মাৰ্চাৰ্ছ বড়োলেণ্ড মুভমেণ্টৰ সময়ত 1987ৰ পৰা 2003 লৈকে যিমান শ্বহীদ হ'ল ইহঁতক আমি শ্ৰদ্ধাঞ্জলি জনাম। ইয়াৰ পিছত আমি আজি আমাৰ BPF দলৰ যিটো পাৰ্টি অফিচ, নতুনকৈ পাৰ্টি অফিচ, এইটো আমি ফাউণ্ডেশ্যন দিম। ইয়াৰ পিছত আমাৰ মেইন কাৰ্যসূচীত আমি আহিম, এইটো হ'ল 5টা গেৰেণ্টিৰ ভিতৰত গেৰেণ্টিৰ যিটো চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন সেইটো আজি হ'ব। আৰু ইয়াৰ পিছতে আমাৰ মেইন যিটো পাব্লিক মিটিং সেইটো আৰম্ভ হ'ব। পাব্লিক মিটিঙত আমাৰ চিফ গেষ্ট হিচাপে আহিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু আহিব আমাৰ অসমৰে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিব। অৰ্থাৎ সেইখিনি আজিৰ দিনবোৰ কাৰ্যসূচীটো মুঠতে প্ৰথম আমাৰ কাৰ্যসূচী হয় প্ৰত্যেক বছৰে সেই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাটো 1 নম্বৰ এজেণ্ডা। মানে কি তাতে শুভাৰম্ভ? 5টা গেৰেণ্টিটো হ'ল আমাৰ যেনিবা সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা দিয়া 1 নম্বৰ। 2 নম্বৰত আছে আমাৰ গৰীব দুখীয়াসকলক আৰ্থিক সাহায্য দিয়া। 3 নম্বৰত আছে আমাৰ ছেল্ফ হেল্প গ্ৰুপ, ইহঁতক আমি আৰ্থিক সাহায্য দিয়া। ইয়াৰ পিছত হেণ্ডিকেপসকলক আৰ্থিক সাহায্য দিয়া। ইয়াৰ পিছত আমাৰ ছিনিয়ৰ চিটিজেনসকলক আৰ্থিক সাহায্য দিয়া। এইটো 5টা গেৰেণ্টি। ইয়াৰ বাদেও আমাৰ আজি এই বাগৰুম্বা যিটো দোহৌ, ইয়াত যিসকল পাৰ্টিচিপেট কৰিছিলে 10,000 নাচনীসকলক আমি আজি চেৰেমনিয়েল জাষ্ট অনাৰ দিম। আমি সেইটো কাৰ্যসূচী আছে। আৰু ইয়াৰ পিছত আমাৰ কিছু এৱাৰ্ড আছে, স্পৰ্টছৰ এৱাৰ্ড আছে আৰু লিটাৰাৰী এইবিলাক এৱাৰ্ড আছে। মুঠতে এইবিলাক গোটেই কাৰ্যসূচীবিলাক আমি চিফ মিনিষ্টাৰ ডাঙৰীয়া অহা আগতে আমি এইবিলাক শেষ কৰি ল'ম। ইয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া অহাৰ পিছত মেইন পাব্লিক মিটিংটো হ'ব। আনহাতে দিনৰ 11 বজাৰ পৰা বড়োলেণ্ডৰ সচিবালয়ৰ নিকটৰ গ্ৰীণফিল্ডত 24তম বড়োলেণ্ড চুক্তি দিৱস উপলক্ষে মুকলি সভা অনুষ্ঠিত হয়, য'ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
ইয়াৰ উপৰিও কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে আন বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে প্ৰায় 40 সহস্ৰাধিক লোক উপস্থিত থাকে। উল্লেখযোগ্য যে BPF নিৰ্বাচনৰ পূৰ্বে দিয়া 5টা গেৰাণ্টি ৰূপায়ণৰ কাম উক্ত অনুষ্ঠানতে শুভাৰম্ভ হয়। আনএমপ্লয়েড ইয়ুথবিলাকক যিটো দিব লাগিছে নিবনুৱা যুৱকসকলক আনএমপ্লয়েড ইয়ুথ মানে যুৱক যুৱতীসকলকো আমি আৰ্থিক সাহায্য আমি দিব। 5টা গেৰাণ্টি চেক ডিষ্ট্ৰিবিউচন কৰোঁ। 5টা প্ৰত্যেক ডিষ্ট্ৰিক্টত 5টা মাটিৰ পাট্টা হওক, ইয়ুথবিলাকৰ কথাই হওক বা সেল্ফ হেল্প গ্ৰুপৰ কথাই হওক বা গৰীব দুখীয়া শ্ৰেণীৰ লোকসকলক হওক বা ছিনিয়ৰ চিটিজেন আৰু হেণ্ডিকেপসকলক এই 5টা গেৰাণ্টিটো আমি আজি প্ৰত্যেকটা জিলাত 5টা চেৰিমনিয়েল ডিষ্ট্ৰিবিউচন দিব। আৰু এইটো আমি ইলেকশ্যন কোড অফ কণ্ডাক্ট লাগু হোৱাৰ আগতে আমি শেষ কৰিম। এইটো আমি যিটো গম পাই আছোঁ যেনিবা মাৰ্চৰ প্ৰথম সপ্তাহতে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগু হ'ব পাৰে। সেইকাৰণে ফেব্ৰুৱাৰীৰ ভিতৰতে আমাৰ এই যেনিবা 100 crore যুৱক যুৱতীসকলৰ পইচা দিয়া, আৰ্থিক সাহায্য দিয়া বা আমাৰ মাটিৰ পাট্টা দিয়া আৰু আমাৰ হাতত আছে গৰীব দুখীয়াসকলক আৰ্থিক সাহায্য দিয়া, ছিনিয়ৰ চিটিজেনসকলক আৰ্থিক সাহায্য দিয়া, ইয়াৰ পিছত হেণ্ডিকেপসকলক আৰ্থিক সাহায্য দিয়া, এইবিলাক যিখিনি আমি নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে সেইটো আমি বিফৰ মানে কোড অফ কণ্ডাক্ট 2026 চনৰ এপ্ৰিল মাহৰ নিৰ্বাচন হ'ব বুলি আমি শুনি আছোঁ। সেইকাৰণে মাৰ্চত কোড অফ কণ্ডাক্ট লাগিব পাৰে। মাৰ্চত আগতে আমাৰ এইখিনি যিখিনি প্ৰতিশ্ৰুতি দিছিল সেইখিনি আমি কমপ্লিট কৰিম। মাটিপট্টা যুৱ দুখীয়া আত্মসহায়ক গোটক আৰ্থিক সাহায্য দিয়া, জ্যেষ্ঠ নাগৰিকক আৰ্থিক সাহায্য দিয়া, বিকলাংগসকলক আৰ্থিক সাহায্য দিয়া হ'ব। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বেই 5টা গেৰাণ্টি ৰূপায়ণ কৰা হ'ব। ইপিনে একালৰ সতীৰ্থ তথা বৰ্তমানৰ UPPLৰ নেতা খাম্ফা বৰগয়াৰীয়ে হাগ্ৰামা মহিলাৰ সংগ দিয়া পৰিলক্ষিত হয়। ইপিনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীলৈ শুভকামনা জ্ঞাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে। ব্যুৰ ৰিপৰ্ট, নিউজ নাও।